সমজল ভট্টাচাৰ্য ডাঙৰীয়াৰ মাতৃ ঢুকুৱা আজি কিছুদিন হ'ল। তেওঁলোকৰ সকামো হৈ গ'ল। তো মোক নিমন্ত্ৰণ দিছিলে, মই আহিব নোৱাৰিলোঁ। সেইকাৰণে মই আজিৰ দিনটো মই দিল্লীৰ পৰা গুৱাহাটী হৈ যাম ইটানগৰলৈ। তো মই ভাবিলোঁ যে তেখেতৰ ঘৰত মাত এষাৰ দি যাওঁ। তেখেতৰ মাতৃ ঢুকাইছে, গতিকে মই তেখেতক মাত এষাৰ যাওঁ, পৰিয়ালবৰ্গক মাত এষাৰ দি যাওঁ। সেই সূত্ৰে আহিলোঁ। তো জানিব পাৰিলোঁ যে বায়েকৰ ঘৰত আজি কিবা এটা ৰিচুৱেল এটা হৈ আছে। ভালেই, মোৰ কাৰণেও ভাল। এনেকুৱা মুহূৰ্তত মই আহি পাইছোঁ। ময়ো পুণ্য আহৰণ কৰিছোঁ। পূজা পাঠ হৈছে, নাম কীৰ্তন হৈছে, তাতে মই উপস্থিত হৈছোঁ। গোটেই ফেমিলিয়ে যে পুণ্য আহৰণ কৰিছে, মাকক শেষ শ্ৰদ্ধাঞ্জলি দিছে, তো লগতে ময়ো উপস্থিত আছোঁ। ময়ো পুণ্য আহৰণ কৰিছোঁ, ময়ো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ মাক। গোটেই পৰিয়ালটোক তুলি তালি ডাঙৰ কৰি মানুহ বনালে, হয়নে নহয়? এখন সমাজৰ লগতে ইমান ডাঙৰ এটা অসমীয়া সমাজৰ লগতে তেওঁৰ গোটেই পৰিয়ালটোৱে এটা লিপ্ত হৈ আছে, অসমৰ হৈ পেলাই কাম কৰি আছে। তেওঁলোকে যিকোনো আণ্ডাৰ এনি মানে হয়। গতিকে তাতে এনেকুৱা এজন মাতৃ, সকলোৰে শ্ৰদ্ধা, আমাৰো শ্ৰদ্ধা, সকলোৰে শ্ৰদ্ধা, মোৰো শ্ৰদ্ধা। গতিকে তেখেতক মই আগতে লগ পোৱা নাই তেখেতক, কিন্তু সমজল ভট্টাচাৰ্যক মই বহুত বছৰৰ পৰা জানো। তেখেতৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছে। আই হেভ এ হাই ৰেচপেক্ট ফৰ দিছ মেন। সেইকাৰণে মই আহিছোঁ তেখেতৰ ওচৰত। তো তেখেতে নৰ্থ ইষ্টৰ লগত বহুত সম্বন্ধ, ষ্টুডেণ্ট লিডাৰ হিচাপে হওক, সমাজৰ এজন লিডাৰ হিচাপে হওক। তো অসম অৰুণাচলৰ মাজত যিটো যুৱ প্ৰজন্মৰ যিটো ব্ৰিজ, সেইটো ব্ৰিজ বুলি মই কওঁ। তেখেতে ইমান ধুনীয়াকৈ এটা সম্বন্ধ এটা ৰাখি থৈছে। আৰু অসম অৰুণাচল চৰকাৰ, হেমন্ত বিশ্ব শৰ্মা বা আমাৰ পেমা খাণ্ডু ডাঙৰীয়া, যে আমিতো কওঁ যে চাওক, আপুনি বন্ধু এৰিব পাৰে, চুবুৰীয়া এৰিব নোৱাৰে। চুবুৰীয়া এটাকে ডাঙৰ, আপুনি ইউ কেনট আপুনি চুবুৰীয়াক এৰিব নোৱাৰে, হয়নে নহয়? গতিকে পৰচি বুলি কয় হিন্দীত, হয় নহয়? পৰচি আপ চোৰ নাই सकता। তো পৰচি হামাইছে পৰচি। গতিকে অসমখন আমাৰ চুবুৰীয়া হয়, আমি কেতিয়াও এৰিব নোৱাৰোঁ। অসমক বাদ দি পেলাই আমি চিন্তাই কৰিব নোৱাৰোঁ। গতিকে অসমখন আমাৰ ফাৰ্ষ্ট ৰিলেশ্যন।